২৬ৰ বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ কিন্তু এতিয়াও একলগ হোৱা নাই বিৰোধী শিবিৰ মিত্ৰতা বিচাৰি বিচাৰি হাইৰাণ হৈছে অখিল গগৈ আৰু সেয়েহে এইবাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক বিজেপিৰ এজেণ্ট আখ্যা দিলে অখিল গগৈয়ে যিকিটা মানুহৰ উল্টা কথা কৈছে সেইকিটা মানুহ আচলতে বিজেপিৰ এজেণ্ট নাজানো মোক সদায় তেখেতে আক্ৰমণ কৰি থাকে বিভিন্ন দিশত মই ইমান আক্ৰমণৰ উত্তৰ দিব নিবিচাৰো অখিল গগৈক সাৱধান হ'বলৈ সকিয়নি গৌৰৱ গগৈৰ অখিল গগৈ ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ নেতৃত্বক এনে ধৰণৰ তুলঙা মন্তব্য কৰে তেওঁক সাৱধান হোৱাটো উচিত কংগ্ৰেছত আছে বিজেপিৰ এজেণ্ট কংগ্ৰেছৰ ভিতৰত যে এনেকুৱা ধৰণৰ বিজেপিৰ এজেণ্ট আছে ৰাহুল গান্ধীও মাজে মাজে স্বীকাৰ কৰে সিদিনা বিজেপিৰ বিৰুদ্ধে আন্দোলনত একগোট হ'বলৈ কংগ্ৰেছক আহ্বান জনাইছিল নাগৰিক সমিতিৰ আহ্বায়ক তথা সাংসদ অজিত ভূঞাই কংগ্ৰেছক আমি আহ্বান জনাইছোঁ যে অসম ধ্বংস হৈ যোৱালৈ আপোনালোকে অপেক্ষা নকৰি অসমৰ এই সংকটৰ সময়ত জাতীয় সংকটৰ সময়ত বিপদৰ সময়ত অস্তিত্বৰ সংকটৰ সময়ত আপোনালোকে সক্ৰিয়ভাৱে আহি এই ঐক্যবদ্ধ সংগ্ৰামত এই ঐক্য মঞ্চত আপোনালোক একলগ হওক আৰু অজিত ভূঞাৰ এই আহ্বানত খং উঠিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পাৰ্টিত বহি বহি এনেকুৱা কথা কৈ থাকিলে মোৰ ভাল নালাগে এই গৰমত এতিয়া কাৰেণ্ট নাই কষ্ট কৰি পেলাই দল সংগঠন কৰি আছোঁ কালি বঙাইগাঁও গৈছোঁ তাৰ আগদিনা কোনোবা দিনা ধেমাজি গৈছোঁ আমাৰ সভাপতিও তেনেকৈ গৈ আছে আমিতো চিৰিয়াছ হয় আমাক আকৌ কিয় ক'ব লাগে যে আমি স্থিতি স্পষ্ট কৰিব লাগে এইটো বেয়া কথা কিন্তু অজিত ভূঞাৰ এই আহ্বানক পূৰ্ণ সমৰ্থন দিলে অখিল গগৈয়ে সেয়েহে দেৱব্ৰত শইকীয়াক বিজেপিৰ এজেণ্টেই বুলি কৈ দিলে অখিল গগৈয়ে কংগ্ৰেছে আকৌ কালি দেৱব্ৰত শইকীয়া আকৌ কিবা এটা উল্টা কথা কৈছে এইবিলাক কথা কৈ থাকি একো লাভ নাই আমি চবেই লগ লাগি একেলগতে আমি বিজেপি হৰুৱাবৰ কাৰণে আগবাঢ়ি যাব লাগে যিকিটা মানুহৰ উল্টা কথা কৈছে সেইকিটা মানুহ আচলতে বিজেপিৰ এজেণ্ট কংগ্ৰেছে আকৌ কালি দেৱব্ৰত শইকীয়া আকৌ কিবা এটা উল্টা কথা কৈছে এইবিলাক কথা কৈ থাকি একো লাভ নাই আমি চবেই লগ লাগি একেলগতে আমি বিজেপি হৰুৱাবৰ কাৰণে আগবাঢ়ি যাব লাগে যিকিটা মানুহৰ উল্টা কথা কৈছে সেইকিটা মানুহ আচলতে বিজেপিৰ এজেণ্ট অলপমান বেছি সহনশীল হ'লে ভাল পাম অনবৰত আমাৰ নেতাসকলক আক্ৰমণ কৰি থাকে আপোনালোকৰ মাধ্যমেৰে এইবিলাক গম পাওঁ কিন্তু এইবিলাকত আমি ইমান বেছি গুৰুত্ব দিব নিবিচাৰোঁ আমি সাংগঠনিকভাৱে বিজেপি বিৰোধী শক্তিটো মজবুত হওক সেইটোৱে চেষ্টা কৰি আছোঁ তেখেতে মিত্ৰতা কোনে কৰিব বিচৰা নাই তেখেতে এইটো স্থিতি স্পষ্ট কৰিব লাগিব যদি কংগ্ৰেছ দলক তেনেকুৱা অভিযোগ দিয়ে তাৰ প্ৰত্যুত্তৰ মই দিম কিন্তু এনেই সেইটো কয় আন্ধাৰত তৰোৱাল চলোৱা আন্ধাৰত কাৰ চলোৱা তেনেকুৱাবিলাকৰ নিজৰ গাত পাতি মই কিয় ল'ম মোৰ দলেও এইটো নলয় তেখেতে কওক কংগ্ৰেছক ডাইৰেক্ট কওক ডাইৰেক্ট ক'লে মই ডাইৰেক্ট উত্তৰ দিম কিন্তু এনেকৈ যিটো কয় আন্ধাৰ মে তীৰ লগা না এই চব মোৰ লগত নচলিব আমাৰ দলৰ লগত নচলিব ৰাইজৰ দলেতো আজিয়ে বিচাৰিছোঁ দেৰি হৈছে কৈ আছোঁ কংগ্ৰেছ দলে সময়ত কৰিম বুলি কৈ আছে কংগ্ৰেছেও নকৰিম বুলি কোৱা নাই কৰিম বুলিয়ে কৈছে জোৰপুৰি খাট পালেহি কংগ্ৰেছে সোনকালে কৰিলে ভাল আছিলে সেইদিনা অজিত ভূঞা লুৰিণজ্যোতি গগৈহঁতে ক'লে যে আমি তেওঁলোকক হেৰি কৰিছোঁ যে এতিয়া অন্তত ভোটৰ শ্বেয়াৰিং নহ'লেও মানে ইলেকশ্যনৰ চিট শ্বেয়াৰিং নহ'লেও অন্তত আন্দোলনবিলাক একেলগতে হ'ব লাগে ঐক্যবদ্ধ সংগ্ৰাম হ'ব লাগে যদি তেওঁ নিজকে দলৰ চৰ্দাৰভাৱে তেওঁক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল মই যিমান জানো বেলেগ দলে সেই পুৰস্কাৰ তেখেতক দিয়া নাই কিন্তু তেওঁ যদি প্ৰত্যেক বিভিন্ন দলৰ চৰ্দাৰ নিজকে ভাবে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল এদিন এটা কথা ক'ব দ্বিতীয় দিন বিপৰীত কথা ক'ব আৰু যাৰ বাবে তেওঁলোকৰ দলৰ স্থিতি ৰাইজৰ মাজত অলপ মানুহেবোৰ অলপ চিন্তা কৰিবলৈ আৰম্ভ কৰিছে কিবা কাৰণত তেওঁহে নিজৰ দলৰ স্থিতিটো দুৰ্বল কৰিছে আমি তেখেতক কৈছোঁ যে যদি তেওঁ মিত্ৰতা কৰাটো বিচাৰে তো মিত্ৰৰ দৰে আগতে কথাখিনি পাতক আৰু আমাৰ দলৰ নেতৃত্বৰ সম্পৰ্কত এনেধৰণৰ অভিযোগ দিয়া ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ আমি অনুৰোধ জনাইছোঁ কেৱল অখিল গগৈ নহয় কংগ্ৰেছত বিজেপিৰ এজেণ্ট আছে বুলি স্পষ্টকৈ পুনৰ এবাৰ ক'লে AIUDFৰ বিধায়ক ৰফিকুল ইছলামেও কংগ্ৰেছৰ ভিতৰত যে এনেকুৱা ধৰণৰ বিজেপিৰ এজেণ্ট আছে ৰাহুল গান্ধীও মাজে মাজে স্বীকাৰ কৰে তেখেতসকলে উলিয়াবহে নোৱাৰে স্বীকাৰ কৰে ঠিকেই আকৌ সেইখিনি লৈয়ে চলে তেনেকৈ এইটোৱে বেমাৰ তেখেতসকলৰ গতিকে যেতিয়ালৈকে কংগ্ৰেছে নিজৰ ভিতৰত থকা বিজেপিৰ এজেণ্টখিনি সাফ কৰি তেখেতসকলে আগ নাবাঢ়িব তেতিয়াহ'লে কিন্তু জটিলতা তেখেতসকলৰ আহি থাকিব কংগ্ৰেছত থকা বিজেপিৰ এজেণ্টে হেনো বিৰোধীৰ মাজত মিত্ৰতা হ'বলৈ নিদিয়ে কংগ্ৰেছৰ ভিতৰত যদি বিজেপিৰ এজেণ্ট বহি থাকে তেখেতসকলেতো নিবিচাৰিব না যে মিত্ৰতা হওক কোনো দলত তেখেতসকলেতো বিচাৰিব যে এনেকুৱা যুক্তি দিব যে দেখাত ভালে লাগিব
যে না কংগ্ৰেছ অকলেই খেলিব লাগে এনেকৈ ক'ব মিঠা মিঠা কথা কৈ সেইফালে লৈ যাব। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।